মনোজ ছাত্রছাত্রী আজি আমি পড়িম ক্লাস 9 এর ম্যাথ চ্যাপ্টার নাম্বার 1 সংখ্যা প্ৰণালী। তো স্টুডেন্ট এই ভিডিওর আগৰ ভিডিও বিলাকত উদাহৰণৰ পৰা আমি 13 লৈকে কৰি দিছো। এই ভিডিও তোমালোকক উদাহৰণ নম্বৰ 14 পৰা উদাহৰণ নম্বৰ 17 লৈকে তোমালোকক আমি সমাধান কৰি দিম। উদাহৰণ নম্বৰ 14 কি কৈছো কিমান আছে 7√5 7 divided by √5 √2 plus 21 pi minus 2 সংখ্যা কেইটা অপৰিমেয় হয় নে নহয় চোৱা। এই সংখ্যাবিলাক অপৰিমেয় হয় নে নহয় এটা আমি কি চাম। তো চোৱা স্টুডেন্টস, আমি কি জানো, আমি জানো যে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল বিয়োগফল পূৰণফল আৰু হৰণফল অপৰিমেয় সংখ্যা হ'ব সদায়। আমি কি জানো পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল বিয়োগফল পূৰণফল আৰু হৰণফল সদায় কি হয় অপৰিমেয় সংখ্যা হয়। তেনে এই সংখ্যাটো কিমান হ'ব অপৰিমেয় সংখ্যা হ'ব, কাৰণ কিমান আছে 7 হল পৰিমেয় সংখ্যা √5 হল অপৰিমেয় সংখ্যা। এই সংখ্যা দুটা কি পূৰণ কৰিলে কি হ'ব এটা অপৰিমেয় সংখ্যাই হ'ব। লিখি দিবা এটা অপৰিমেয় সংখ্যা, বুজি পাইছা। তাৰপিছত এইটো আমি চাম কিমান দি আছে 7 divided by √5 এইটো দি আছে। এইটো এটা কি হ'ব অপৰিমেয় সংখ্যা, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ হৰণফল সদায় কি হ'ব অপৰিমেয় সংখ্যা। লিখি দিবা এটা অপৰিমেয় সংখ্যা, বুজি পাইছা। তাৰপিছত কিমান আছে √2 plus 21 এইটো কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয়। লিখি দিবা এটা অপৰিমেয় সংখ্যা, বুজি পাইছা। তাৰপিছত লাষ্ট আছে কিমান পাই মাইনাছ 2 চোৱা পাই এটা অপৰিমেয় সংখ্যা 2 এটা পৰিমেয় সংখ্যা, ইয়াৰ বিয়োগফল কি হ'ব অপৰিমেয় সংখ্যাই হ'ব। লিখি দিবা যে এটা অপৰিমেয় সংখ্যা, বুজি পাইছা। এতিয়া আমি তোমালোকক 15 নম্বৰটো কৰি দিম চোৱা। তো চোৱা 15 নম্বৰ এইটো দি আছে, ইয়াক কি কৰিব লাগে যোগ কৰিব লাগে, সেইকাৰণে আমি এই দুটা লিখিছো আৰু মিডলত কি লিখিছো যোগ। এতিয়া চোৱা এইটো কি আছে √3 এইটো √3 আছে, এই দুটা আমি এক লগ কৰিম। এইটো √2 আছে এইটো √2 আছে, এক লগ কৰি দিম 2√2 plus √2 plus 5√3 minus 3√3। চোৱা ইয়াৰ পৰা আমি √2 কমন ল'ব পাৰো, কিমান থাকিব 2 থাকিব প্লাস 1 থাকিব। ইয়াৰ পৰা সেম আমি √3 টো কমন ল'ব পাৰো, কিমান থাকিব 5 minus 3। চোৱা এটা কিমান হ'ব 3, কিমান হ'ব 2 আৰু 1 যোগ কৰিলে কিমান হ'ব 3। তো যিবিলাক সংখ্যা ৰুট নাই সেইটো আমি আগত লিখিম, পিছত কিমান হ'ব 2 হ'ব 3√2 প্লাস এটা কিমান হ'ব 5 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 2 টো আগত লিখিম, এইটো ৰুট নহয়, কিমান হ'ব 3 2√3। বুজি পাইছা, এইটো হ'ব কি উত্তৰ, বুজি পাইছা। এতিয়া আমি তোমালোকক 16 নম্বৰ উদাহৰণটো কৰি দিম চোৱা। তো চোৱা 16 নম্বৰ উদাহৰণত কি কৈছে 6√5 ক 2√5 এৰে পূৰণ কৰি দিয়া। তো সমাধান লিখি দিয়া। কিমান হ'ব 6√5 into 2√5 কিমান হ'ব 5। তো চোৱা এতিয়া আমি এনেকৈ লিখি পাৰো 6 into 2 into √5 into √5 লিখি পাৰো। তো চোৱা আমি এটা ফৰ্মুলা পাইছিলো √a into √a, এনেকুৱা থাকিলে আমি কি কৰিম ডাইৰেক্ট a পাও, √a আৰু √a পূৰণ কৰিলে আমি কি পাও ডাইৰেক্ট a পাও। তেনেহলে √5 আৰু √5 পূৰণ কৰিলে আমি কিমান পাম 5 পাম। তেনেহলে 6 2 গুণ 12 into 5 12 5 গুণ 60। তেনেহলে ইয়াৰ এনসাৰটো কিমান হ'ব 60, মানে এই সংখ্যা দুটা পূৰণফল কিমান হ'ব 60, এটি হ'ব উত্তৰ। এতিয়া আমি তোমালোকক 17 নম্বৰটো কৰি দিম চোৱা। তো চোৱা এটা আমাক কি কোশ্চেন দিয়া আছে 17 নম্বৰ 8√15 ক 2√3 ৰে হৰণ কৰা। সমাধান লিখি দিবা। এইট √15 ক কি কৰিব কৈছে 2√3 ৰে হৰণ কৰিব কৈছে। তো চোৱা 8 into এটা আমি কিমান লিখি পাৰো চোৱা 15 ক ভাঙি দিলাম কিমান পাও 15 ক আমি 3 ৰে ডিভাইড কৰি পাৰো 5 পাম, কিমান পাম 3 আৰু 5 পাম। এটা আমি এনেকৈ লিখি পাৰো √3 into √5 লিখি পাৰো। এই দুটা পূৰণ কৰিলে সেম আমি কি √15 পাম, ডিভাইড বাই 2 into √3। তো চোৱা √3 কেনসেল যাব, তাৰপিছত 2 ৰে যদি আমি 8 ক ডিভাইড কৰো আমি কিমান পাও 4, তেনেহলে কিমান পাইছো আমি 4√5 পাইছো। এটি হ'ব কি 17 নম্বৰ উদাহৰণৰ উত্তৰ।
এটি হ'ব উত্তৰ। তো ষ্টুডেণ্টছ তোমালোকে নিশ্চয় বুজি পাইছা। তো ষ্টুডেণ্টছ ইয়ালৈকে কৰিবলগীয়া আছিল। ষ্টুডেণ্ট যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ মতামত কমেণ্ট কৰি জনাবা। থেংক ইউ ষ্টুডেণ্টছ।